বেঙ্গলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয়। সেই বেঙ্গলী মানুহে এবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ ৯,০০০ ভোটত এবাৰ বিজেপি জিকি গৈছে। মাত্ৰ ৯,০০০ ভোটত গোটেইখিনি বেঙ্গলী মানুহ তাত। কেলে বিজেপিয়ে যিজন বেঙ্গলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে ১৯৮৬ চনত। তেওঁ বিদেশী বেঙ্গলী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট দিম। তাৰমানে বেঙ্গলীসকলৰ পুৰণি যিসকল লোক খিলঞ্জীয়া আমাৰ বেঙ্গলী লোক ১৯৭১ চনৰ আগতে অহা বেঙ্গলী লোক চামগুৰিত থকা অসমীয়া ভাষী লোকসকল বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া নাই। অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে। তেওঁলোকক আৰু গ্ৰহণ নকৰে। প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট দিম আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এতিয়া তেওঁলোকে মুছলমান বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে বিদ্ৰোহ কৰিছে। সেইকাৰণে আপোনালোকে দেখিছে মুছলমান তেওঁলোকে যাক মিয়া বুলি গালি পাৰে মিয়া লোকসকলে বিজেপিক ভোট দিছে আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে। বিজেপিটোক অসমৰ খিলঞ্জীয়া মানুহবিলাকে এৰি দিলে। অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায়, সঁচা সঁচিকে বেয়া পায়। আপোনালোকে বেলেগ চাবই নালাগে। মই দুটা উদাহৰণ দিলে আপোনালোকে গম পাই যাব যে এইবাৰ আপোনালোকে যদি চাই যে বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ সেই ভাষী মানুহবিলাকে সঁচাকে এইবাৰ বিহালীত বিজেপিক ভোট দিয়া নাই। তাৰ পাছত আপুনি আচৰিত হ'ব যে চামগুৰিত মুছলমান তেওঁলোকে যাক মিয়া বুলি গালি পাৰে মিয়া লোকসকলে বিজেপিক ভোট দিছে আৰু অসমীয়া ভাষী মানুহবিলাকে কংগ্ৰেছক ভোট দিছে। এইবাৰ আপোনালোকে আচৰিত হ'ব যে বেঙ্গলী মানুহবিলাকে এইবাৰ বৰাকৰ যিটো সমষ্টি হলাই বিধানসভা সমষ্টিটোত তাৰ পুৰণি বেঙ্গলী মানুহবিলাকে খিলঞ্জীয়া বেঙ্গলী মানুহবিলাকে তাত ভোট দিয়া নাই। কেলে বিজেপিয়ে যিজন বেঙ্গলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে ১৯৮৬ চনত। তেওঁ বিদেশী। সেইকাৰণে তাৰ স্থানীয় বেঙ্গলী মানুহবিলাকে কৈছে বাঙালী মানুহবিলাকে কৈছে যে আমি বিদেশী ভোট দিম। আপোনালোকে সকলোৱে জানে যে বেঙ্গলী মানুহক বিজেপিৰ ভোট বেংক বুলি গণ্য কৰা হয়। সেই বেঙ্গলী মানুহে এবাৰ ভোট নিদিয়াৰ কাৰণে মাত্ৰ ৯,০০০ ভোটত এবাৰ বিজেপি জিকি গৈছে। মাত্ৰ ৯,০০০ ভোটত গোটেইখিনি বেঙ্গলী মানুহ তাত। কিন্তু বেঙ্গলী মানুহে তেওঁলোকক ভোট দিবলৈ ইচ্ছা নকৰে। তাৰমানে বেঙ্গলীসকলৰ পুৰণি যিসকল লোক খিলঞ্জীয়া আমাৰ বেঙ্গলী লোক ১৯৭১ চনৰ আগতে অহা বেঙ্গলী লোক চামগুৰিত থকা অসমীয়া ভাষী লোকসকল বিহালীত থকা অসমীয়া ভাষী লোকসকল কোনেও বিজেপিক ভোট দিয়া নাই। অসমৰ খিলঞ্জীয়া অসমীয়া ভাষী লোকসকলে বিজেপিক ইতিমধ্যে বিদায় দিছে। তেওঁলোকক আৰু গ্ৰহণ নকৰে। যোৰহাটত আপোনালোকে দেখিলে কেনেকৈ খিলঞ্জীয়া অসমীয়াই সমগ্ৰ চৰকাৰখন একদম বহি লোৱাৰ পাছতো তাতে তপন গগৈ ডাঙৰীয়াক বিজেপিক জয়ী নকৰিলে। খিলঞ্জীয়া অসমীয়া মানুহে সকলোৱে বেয়া পাইছে। কেলে আমি দেখিছো যে এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া। খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, বিজনেছমেনসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া, সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া, সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া, যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া। সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে। কাৰো অৱস্থা ভাল হৈছে, কাৰো অৱস্থা ভাল নহয় এই চৰকাৰ। সেইকাৰণে এতিয়া বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি আহিছে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। তেওঁলোকে যে জানে যে এতিয়া খিলঞ্জীয়া মানুহে ভোট দিম আৰু সেইটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এতিয়া তেওঁলোকে মুছলমান বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে বিদ্ৰোহ কৰিছে। সেইকাৰণে আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চামগুৰিত জিকিম, চামগুৰিৰ ওচৰত থকা লাহৰীঘাটত জিকিম, চামগুৰিৰ ওচৰত থকা ৰূপহীঘাটত জিকিম, উত্তৰ কৰিমগঞ্জত জিকিম, দক্ষিণ কৰিমগঞ্জত জিকিম। তাৰমানে এইটো হ'ল বিজেপি চৰকাৰৰ ইমান দিনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থকা, মুছলমানে দেশখন খালে এই যিটো ৰাজনীতি কৰি আছিলে সেইটোৰ পৰা পুৰা ইউটাৰ্ণ। এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে আৰু মিয়াৰ ভোট নহলে কোনো পধ্যে যে ২০২৬ত তেওঁলোক চৰকাৰ কৰিব নোৱাৰে এইটো বস্তু হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে। আৰু খাটাং হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকে মুছলমানসকলৰ সমষ্টিবিলাকত চকু দিয়া, বিশেষকৈ মিয়া লোকসকলক ভয় খুৱাই তেওঁলোকে বিদ্ৰোহ কৰিছে।